ওয়াদে প্রবেশ সভার মাঝে ভীম নন্দন হরি হে ওয়াদে প্রবেশ সভার মতিমুর হিড়িম্ব যত রাইক্ষ পিতামুর মহাবলী বিকুদর আর নাম মোর ঘটুৎকচ জগতত মহান মোর পিতা কল হে পিতা তুমি বিকুদর চিন্তা নকরিবা এই ঘটুৎকচে নকৰে কোনো নিচিংকম তোমাৰ বংগলৈ কদাপি নানে কলংক মাত্ৰাহত এৰিছো মই ৰাক্ষস পৰস্পৰা কৰা নাই নৰভোজন দিয়া নাই নৰবলি আৰু নিদিও কদাপি কৰি যাম মই এনে কম যাক লৈ পিতাই কৰিব গৌৰৱ মাতাই কৰিব গৌৰৱ আৰু সকলোৱে কৰিব গৌৰৱ ঘটুৎকচ মই ঘটুৎকচ পিতা মোৰ ভীম হেনে নিমন্ত্ৰিছে মোক কুৰুক্ষেত্ৰ মহাসমৰতত পাণ্ডৱক সহায় কৰিবলৈ বল আবিৰগল মুহূৰ্ততে জপিয়াই ফুৰোগৈ বল আবিৰগল মুহূৰ্ততে জপিয়াই ফুৰোগৈ কুৰুক্ষেত্ৰ সমৰতত
হ'লেও প্ৰতিগৰাকী পত্নীৰ দৰে ময়ো বিচাৰো মোৰ স্বামী সৰ্বদা থাকক সন্মুখত। নিতৌ বুজিব পাৰো যেন স্বামীৰ চৰণ। কিন্তু এই অভাগিনীৰ ভাগ্যত ঘটুকচৰ জন্মৰ পাছতেই কৰ্তব্যৰ দোহাই দি গুচি গ'ল স্বামী মোৰ কাষৰ পৰা। অশেষ কষ্টৰে মই পিতৃ-মাতৃৰ দায়িত্ব পালনেৰে ঘটোৎকচক কৰিলো ডাঙৰ। মই মোৰ প্ৰতিশ্ৰুতি ৰাখিছো স্বামী, পৰিব দিয়া নাই ৰাক্ষসৰ কুচাপ। সভ্য সদাচাৰী বীৰ ৰূপে গঢ়িছো আমাৰ পুত্ৰ মোৰ গৈছে স্বামী ভীমসেনক কুৰুক্ষেত্ৰ মহাসমৰত সহায়ৰ বাবে। নাজানো কি লিখা আছে তাৰ কপালে। যাওঁ এই বিষয়ে পিতৃ হিৰম্বৰ লগত কৰোগৈ আলোচনা। হিমতে পাইলা গয়া সভাৰ ভিতৰ আৰে হিমতে চাইলা গয়া সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰে ৰাম হৰি ৰাম হৰি বোলা কৃষ্ণ 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 নাথ, কি হ'ল আপোনাৰ যে ইমান চঞ্চল দেখিছো? যুদ্ধত আমাৰ
পৰাজয় হৈছে যাজ্ঞসিনী। পৰাজয় হৈছে? পিছে পিছে কেনেকৈ পৰাজয় হৈছে? মই অশ্বত্থামাৰ লগত ৰণ কৰি থাকোঁতে কৰ্ণৰ দুৰ্জয় বিক্ৰমে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে। সেইবাবে চিন্তা নকৰিব প্ৰিয়তম। আপোনালোকসকল ভালেই থাকিলে কৌৰৱে একো কৰিব নোৱাৰে। হ'ব পাৰে। নাথ, কিন্তু আজিৰ পৰাজয়ৰ পিছত ধৰ্মৰাজ যুধিষ্ঠিৰৰ আগত মই কিদৰে মুখ দেখুৱাম? নাথ, কিদৰে দাদাক প্ৰভুত দিম? নাথ, মই যদি গুৰুপুত্ৰৰ লগত ৰণত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। অনুতাপ কৰিলে কি লাভ হ'ব? হোৱা কথা হৈ গ'ল। অনুতাপ কৰি লাভ নাই সঁচা, কিন্তু আজিৰ জয়ে সেই অভিমানী কৰ্ণৰ তেজ দুগুণে বঢ়াব। প্ৰতিদিনে পৰাস্ত হৈ ভগ্নুত খাকি হোৱা সেই কুৰু সেনাক যথেষ্ট উৎসাহ দিব। এদিনৰ পৰাজয় আমাৰ হেতাকো হতাশ কৰিব নোৱাৰে। যদি ধৰ্ম আছে, যদি পাপ পুণ্যৰ বিচাৰ আছে, তেনেহ'লে সেই অহংকাৰী দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব। কৃষ্ণ, তোমাৰ বাক্য যেন সত্য হয়। নাথ, হোৱা মহাৰাজ আহিছে? যোৱা তুমি শুশ্ৰূষাৰ আয়োজন কৰা। হয় মহাৰাজ। কৰ্ণক বধ কৰিলা অৰ্জুন। দাদা, মই সংসপ্তক আৰু অশ্বত্থামাৰ লগত ৰণ কৰি অলপ আগতে শিবিৰ পাইছোঁ। ইয়াত আহি জানিব পাৰিছোঁ আমাৰ পৰাজয় হৈছে। দাদা, তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে। নিমাত কি অৰ্জুন? দাদা, মহাৰাজ। অপদাৰ্থ, এই বীৰত্বৰেই কৰ্ণবধ কৰিছিলি প্ৰতিজ্ঞা। এই বীৰত্বৰেই দৰ্জন গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি। দাদা, শান্ত হোৱা। দাদা, শান্ত হোৱা। পিতৃসম তুমি পূজ্য মোৰ। জানিলোহেঁতেন যদি আগে বাৰু ৰাধাৰ তনয়ে পৰাস্ত কৰিব বুলি চাৰি ভ্ৰাতা মোৰ কৰ্ণক চেষ্টা এৰি ৰণ প্ৰাংগণত নেথাকো আবদ্ধ। দাদা, জুনিৰ লগত আস্ফালন নুশুনো অৰ্জুন। নেযাও প্ৰত্যয় আৰু ভীৰুৰ কথা। সি নিজ কুলক্ষৰ ৰাধাৰ নন্দনে সমৰ ক্ষেত্ৰত মুখ কৰে অপমান, আৰু তই যুদ্ধ পৰিহৰি হকীৰ লগত উল্লাসত মস্ত হলি সত্যহতে গৈ। দাদা, ধৰো চৰণত নুদুখিবাই অধমক আৰু আঁতৰ সন্মুখৰ পৰা ঘোষ কুলংগৰ। এই শকতিৰেই কান্দিত ধৰিছ। এই শকতিৰেই নিতে কান্দিবৰ কিৰিতি বখান। নেলাগে বিৰু দে দলিয়াই অকামিলা কান্দিবৰ প্ৰয়োজন নাই। কি কান্দিবক তুচ্ছদান কৰিলা অবোধ। লোৱা তাৰ পুৰস্কাৰ। নিৰ্মম নিষ্ঠুৰ। মাটির মানুষ মাটিতে পড়ে ওর নিয়তি গৰাকী মাথো জনম মৃত্যুর। যদুপতি, গান্ধীবাক যিজনে
কৰে তিৰস্কাৰ ভাতৃ হোক গুৰু হোক বিৰাখিব ফাল্গুনীয়ে এই অংগীকাৰ ধৰ্মৰাজ জ্যেষ্ঠ যাৰ পিতৃ তুল্য যাৰ সেই মহাগুৰু নাশিক নেলাগে পালিব পাৰ সত্য অংগীকাৰ তেন্তে তেন্তে ব্যৰ্থ হ'ব মোৰ এই অংগীকাৰ নহয় কদাপি ব্যৰ্থ আছে অন্য উপায় বিস্মিত নহবা পাৰ্থ নোৱাৰা যদিহে ল'ব নিন্দুকৰ প্ৰাণ আছিল প্ৰতিজ্ঞা তব নিজ প্ৰাণদান সত্য সত্য যদুপতি আছিলোঁ বিস্মিত দাদা মহাত্মন ক্ষমা কৰ জীৱন নিৰ্মালী মোৰ নবহায়াত ভাঙিব খুজিলো আগে দেৱ পূজা ভাগ ক্ষমা কৰা দাদা চিন্তা নাই যদুপতি আপুনি বিদাৰী আজি বক্ষ আপোনাৰ আপন শুনি চালি অৰ্পণ কৰি তাৰে সত্য অংগীকাৰ সত্যাশ্ৰয়ী বীৰত্বৰ পৰকাষ্ঠা দেখুৱাব নালাগে আত্মহত্যা কৰি জগতত কীৰ্তি ৰাখিব নালাগে ত্ৰিভুৱন বিজয়ী ফাল্গুনীৰ শুনিতেৰে পাণ্ডৱ শিবিৰ ৰঞ্জিত কৰিব নালাগে যদি সত্য ৰক্ষা কৰিব বিচাৰিছা তেন্তে আত্মশ্লাঘা কৰিলে আত্মদান হ'ব সত্য যদুপতি সেয়াই হোক তোমাৰ ইচ্ছাই পূৰ্ণ হোক শুনা মহাৰাজ দেৱাসুৰী বিজয়ী মই পাত্ৰ মহাবীৰ এই সুদীহ বাহুৰে ধূলি ত্যাগ কৰিছিলো লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী মল্ল যুদ্ধ কৰি সেই ত্ৰিশূলীৰ সতে শুনা মহাৰাজ পাশুপাত অস্ত্ৰ লাভ কৰিছিলো মই আজি চব সন্মুখত কৰিছো প্ৰতিজ্ঞা সাক্ষী তুমি যদুকুলমণি কুৰুক্ষেত্ৰ সময়স্থলী বিনাশী ৰাধাৰ পুত্ৰ শৈল যুদ্ধত কৰ্ণশূন্য কৰি মেদিনী ব'লা দাদা বলক যদুপতি আগিন দুঃশাসন আজি তোমাৰ পৰীক্ষাৰ দিন কৌৰৱস্বৰ দুৰ্যোধনৰ জ্যেষ্ঠ ভাতা তুমি বিকুদৰৰ দৈত্য প্ৰতিদ্বন্দ্বী এই গদৰ আঘাতত ৰাক্ষস ভীমৰ শিৰ চূৰ্ণ কৰি তাৰ আসুৰিক লীলা শক্তিৰ আজিয়েই অৱসান পেলাব লাগিব সন্দেহ কৰিছা মামা নাই কৰা ভাগিন নাই এইটো শাসনৰ প্ৰতাপ তুমি নাই দেখা যাৰ ভয়ত স্বৰ্গৰ দেৱতা পাতালৰ ধৰে ভয় কম্পমানে এনেহেন দুঃশাসনৰ আগতে ভীমি কোন
স্তনরাধম পুরার কন্তক ইষ্টদেবতাক মরণ কর আৰু হকুনি তই চক্ৰান্তকাৰী ৰাজদোহী কান্দাৰ পুত্ৰ মই নহয় বিকুদৰ মই নহয় এক অৱস্থা সঠিক মই ব্যৱস্থা কৰা নাই অজস্ৰ দুৰ্পতিকে মই কেশত ধৰা নাই তুমি মোৰ বক্ষৰ অমৃত বক্ষৰ ৰক্ত পান কৰিম বুলিও প্ৰতিজ্ঞাও কৰা নাই প্ৰতিজ্ঞাৰ লক্ষ্যই ৰাজভাতা দুখাখন কি চাই আছা তোমাৰ ভয়ত স্বৰ্গৰ দেৱতা কম্পিত পাথৰৰ বাকি মূৰ্চিত কি চাই আছা দুখাখন কৃষ্ণ হৰি ভাতৃ
ক'ত ভীমে ক'ত দুঃশাসন হৌৱা হৌৱা গদৈ গদৈ তামোল সংঘৰ্ষ পিতা খন্তেকে অপেক্ষা কৰা ৭০ খুনিতেৰে যাচিমি তপৰ্পণ আহত হোৱা নাই নিহত হৈছে আপুনি এইবোৰ কি কৈছে গোটেই শৰীৰত ভয় নকৰিব প্ৰিয়ে উন্মাদ হোৱা নাই নৰ ৰক্ত পান কৰি আহিছো আৰু এই ৰক্ত তোমালৈ লৈ আনিছো
মাধৱৰ লীলা আনন্দবাদী জয় লক্ষ্মীবাদী মুক্তকে ঘূৰি মংগৰাজ গাখেমুৰ ৰথচক্ৰ ৰাক্ষসী ধৰাই জয় শৈল্য কোনো আনৰথ অলংগৰাজ ৰবা পাৰ্থ খন্তেকে অপেক্ষা কৰা মেদিনীয়ে গাখেমুৰ ৰথচক্ৰ বিদাৰী ধৰাৰ বক্ষ মুক্ত কৰোঁ ৰথ বীৰবৰ মুক্ত কৰা অবিলম্বে অপেক্ষা কৰিলো সাৱধান ধনঞ্জয় কোনো ক্ষমা নাই যদুপতি তুমি এনে দয়াময়ী অগতিৰ গতি তুমি এনে নারায়ণ পতিত পাবন পাৰ্থ সাৰথীৰ কথা শুনি বীৰ ধৰ্ম বিসৰ্জনে নিদিব ফাল্গুনী ধৰ্ম মতে কোন ধৰ্মমতে কৌৰৱৰ নৰক সভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱাহে ধাৰ্মিক কৌৰৱৰ পাপ প্ৰসাদত অন্যায় পাশাৰে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন ধৰ্মমতে মত দিছিলা অধৰ্মী নিষ্ঠুৰ মতত কৃষ্ণ দুৰ্যোধন ভাৰতৰ এক শক্তি ৰজা অনুগত প্ৰজা নাথো আমি ৰজাৰ ধৰ্ম প্ৰজাৰ ধৰ্ম কিন্তু কৃষ্ণ তুমিতো নোহোৱা কাৰোৰে অধীন তুমিতো নোহোৱা পাণ্ডৱৰে ষড়যন্ত্ৰ কৰি কিয় আজি ভায়ে ভায়ে লগাইছে কন্দল
যুক্তি তর্ক বিচার নাই প্রয়োজন। অর্জুন অর্জুন, এই পাখণ্ডই দুগ্ধ পুষ্য সুকুমার সুভদ্ৰাৰ আলাসৰ লাৰু প্ৰাণাধিক তোমাৰ অভিমান্যুক অন্যায় খমৰ কৰি নিঃশংস নিৰ্মমভাৱে হত্যা কৰিছিল। লোৱা 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 তাৰ উচিত প্ৰতিশোধ। এয়া আজি সুবৰ্ণ সুযোগ। সত্য সত্য অতি সত্য। খেৰ পাখণ্ড ভাল ধৰ্মলৈ আজি মনত পৰিল। পশু বধ কৰি নিৰ্মম হাতেৰে পশু তই শেষ কৰো আজি তোৰ পশু অভিনয়। মূৰ্খ ৰচান বুলি কৈ কলৈ পলালি। ক্ষেত্ৰকুলৰ অথমহৰৌ পাপিষ্ঠ দুৰ্মতি। অতি ভাগ্যৱান তই। ব্ৰহ্ম সাপে ঋষি সাপে নকৰাহেঁতেন জৰ্জৰিত আছে মোক। নকৰাহেঁতেন গাক ৰথ চক্ৰ মোৰ ৰাক্ষসী ধৰাই থাকক সাৰথি ধৰি দেৱ নাৰায়ণ। তথাপিও তোকেই বিজয়েৰে চিহ্ন মুণ্ড দি অধম পাগল তোৰ ঘৰে তেনে হওক পূজা মাধৱ। সিন্ধুৰা পথৰ ৰথৰ পৰাই চোৱা কুৰুক্ষেত্ৰৰ নাজি অধৰ্মৰে ভৰা। নহয় অধৰ্মী বীৰ, কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ। ই যে পুণ্যতীৰ যোৱা কৰ্ণ মহাধনুদ্ধৰ সৰগত স্থান পাবা উচ্চ মনোহৰ। শেষ হ'ল আজি মোৰ মানৱ অভিনয়। তই মই জন্মান্তৰে যেন পাওঁ মই স্থান